আজি আমাৰ ঐ মাই চেনেলৰ মুখ্য অভিনেত্ৰী বকুলি বাইৰ স্বামী আজি ইহ সংসাৰৰ পৰা বিদায় মাগিলে। সেইকাৰণে আজি আমি তেওঁৰ স্বামীৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে মৌনতা অৱলম্বন কৰিছোঁ। এতিয়া তেখেতৰ যথা ৰীতি কৰ্মবিলাক কৰিবৰ কাৰণে তেওঁৰ পুত্ৰ সকলো আগবাঢ়িছে। এতিয়া আমাৰ সকলো দৰ্শক ৰাইজে যাতে তেওঁৰ স্বামীৰ কাৰণে এবাৰ সমবেদনা পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে আৰু সকলোৱে যেন 1 মিনিট সময় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক। এই মানুহ বহুত আহিছে নেকি? বহুত দেখোন। সেই মানুহৰ জীৱন আৰু কেইদিন, সেই পানীৰ বৰষুণৰ সেই বুটবুৰণিৰ নিচিনা সেই পচি নুমাই গৈছি, একে নিচিনা মানুহৰ জীৱনো। কান্দি কাটি কি লাভ আৰু? নাই, একো লাভ নাই। মানুহৰ জীৱন অসাৰ। এই গতি কি হ'ব? এয়াই আৰু জীৱন মানুহৰ। যাওঁ, সিহঁতে বা কি কৰি আছে এতিয়া, খবৰটোকে লওঁ যায়, অলপ সান্তনাকে দি থৈ আহোঁ। জীৱনত একো নাই, জীৱনটো মিছা। আজি দেউতা নাই, ঘৰখন উদাং। কিয় কান্দি আছা? কান্দি কাটি আৰু একো লাভ নাই। সেই মানুহৰ জীৱন অসাৰ। কালি ময়ো যাব লাগিব, তয়ো যাব লাগিব, আকৌ চব যাব লাগিব। কান্দি কাটি আৰু লাভ নাই। তয়ো যাব লাগিব একদিন, ময়ো যাব লাগিব একদিন। তয়ো এৰি থৈ যাব লাগিব। এইগিলা ঘৰ সংসাৰ পুত্ৰ পৰিবাৰ সকলো অসাৰ। আমিও যাব লাগিব একদিন এৰি। একে পথৰে পঠিকছোঁ। সেইকাৰণে এই কান্দা কাটা আৰু বাদ দি যৌ এই শ্মশানত যৌ। নিজৰ ল'ৰা নেগিলে কি হ'ব? যৌ এইগিলা আৰু কান্দি কাটি নাথাকিবি। তয়ো যাবি, ময়ো যাম, চব যাব। এইগিলা ইয়াতে ৰ'ব, বুজি পাইছা? যৌ এতিয়া উঠ।
এটা লিয়া বনো সবকে Nó không may có mà